নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোৰ বিশেষকৈ দুটা মোষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম প্ৰথমতে আমি ডিছকাছন কৰিম ৰিগাৰ্ডিং দা এডমিট কাৰ্ড অফ GU ৰেড গুৱাহাটী ইউনিভাৰ্চিটি ৰিচাৰ্চ এলিজিবিলিটি টেষ্ট নেক্সট আমি ডিছকাছন কৰিম PhD এডমিশ্যনছ ইন আসাম ইউনিভাৰ্চিটি শিলচৰ Friends, যদি আপুনি PhD এডমিশনৰ বাবে ইন্টাৰেষ্টেড হয় PhD এডমিশন ল'ব বিচাৰিছে তেনেহলে এই ভিডিঅটো আপুনি শেষলৈকে চাব সো প্ৰথমে মই আপোনালোকক জনাব বিচাৰিছো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেড এক্সাম ইজ গোইং টু বি কণ্ডাক্টেড অন 28th November 2021 আৰু মই আপোনালোকক জনাব বিচাৰো যে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেড এডমিট কাৰ্ড অলৰেডি লাইভ চলি আছে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰে সো মই লিংকটো ডেসক্ৰিপচনত দি দিম ডাইৰেক্টলি আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ আগতে মই ইয়াতে জনাব খুজিছো ইয়াতে নিশ্চয় আপোনালোকে চাব পাৰিছে admissions.guwahati.ac.in ইয়াতে ক্লিক কৰি বিলে আপোনাৰ ৱেব পোৰ্টেলটো এনেকৈ এপিয়াৰ হ'ব দেন আপোনালোকে ইয়াতে চাব পাৰিছে নিশ্চয় ইয়াতে আছে এডমিট কাৰ্ড GU ৰেড ইজ নাও লাইভ ইয়াতে গো আছে গোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি চাব আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটো ডাইৰেক্টলি পাই যাব সো ইয়াতে চাওক আপোনালোকে ইয়াতে আছে ডাউনলোড এডমিট কাৰ্ড সো ইয়াতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট লিংকটো পাই যাব সো লিংকটো নিশ্চয় চাব পাৰিছে ইয়াতে application number ইয়াতে আপুনি এন্টাৰ কৰিব লাগে you have to enter here the application number then download admit card মাৰিলে আপোনাৰ admit card টো ডাউনলোড হৈ যাব আৰু ইয়াতে আপোনালোকক মই জনাও ডাইৰেক্টলি যদি আপুনি এই লিংকটো যদি ক্লিক কৰে admissions.guportal.in ইয়াতে ডাইৰেক্ট ক্লিক কৰিলে আপোনাৰ এই পেজটো ডাইৰেক্ট এপিয়াৰ হ'ব আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব গতিকে এই আছিল আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেড এক্সামিনেশ্যনৰ এডমিট কাৰ্ডৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম যে Assam University Silchore admit card Assam University Silchor PhD admission notification published কৰিছে prospectus published কৰিছে আমি ডিসকাশন কৰিম যে আমাৰ কেতিয়াৰ পৰা স্টাৰ্ট হ'ব PhD applications অনলাইন হ'বলে অফলাইন হ'ব আপোনালোকৰ টেষ্ট দ্যাট মিন্স এক্সাম কেতিয়া হ'ব Assam University Silchor ৰেড এক্সাম কেতিয়া হ'ব কি প্ৰসেস হ'ব কোনটো ডিপাৰ্টমেন্টত কিমান সিট ভ্যাকেন্ট আছে এই গটিখিনি আমি ডিটেইলছত আলোচনা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব আহক আমি ভিডিওটো আৰম্ভ কৰো for PhD admission process in Assam University Silchor so friends প্ৰথমে আপোনালোকে ইয়াতে চাওক নিশ্চয় দেখিব পাৰিছে ইয়াতে বহুত কেইটা আমাৰ ইয়াতে বটন আছে ইয়াতে আমি অনলাইন এডমিশনছত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি PhD নোটিফিকেশন আৰু প্ৰসপেক্টাসটো পাই যাম দেন আমি ডাউনলোড কৰি চাব পাৰিম ওকে সো ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে PhD এডমিশন নোটিস 2021 লগতে আপোনালোকে চাব পাৰিছে PhD প্ৰসপেক্টাস ফৰ 2021 প্ৰথমে আমি আলোচনা কৰিম PhD এডমিশন নোটিস 2021 নোটিসটো আমি ডিসকাশন কৰিম ইন ডিটেইলছত আপোনালোকে যদি PhD এডমিশনৰ বাবে ইন্টাৰেষ্টেড হয় PhD কৰিব খুজিছে তেনেহলে এই ভিডিওটো আপোনালোকে মিছ নকৰিব সো প্ৰথমে আমি এটো ডাউনলোড কৰিম অলৰেডি ডাউনলোড আছে মই ইয়াতে ওপেন কৰিম ওপেন কৰাৰ পিছত ইয়াতে চাওক আপোনালোকৰ নোটিসটো এপিয়াৰ্ড হৈ গল আমি both Silchor department as well as Silchor campus headquarter as well as Diffu campus আমি আলোচনা কৰিম সো প্ৰথমতে ইয়াতে আপোনালোকৰ ফাৰ্স্ট প্যাৰাটত কি গৈছে যে জিবিলাক ক্যান্ডিডেট এলিজিবল হয় তেখেতসকলক ইনভাইট কৰিছে for apply for take admission to the PhD programs in Assam University Silchor both in headquarter campus as well as Diffu campus okay next apuni sabo yate department offering PhD courses in Silchor campus moi apnalokok janabo bicharu je PhD in Silchor campus almost 35 department offering PhD courses or PhD programs আমি সাব পাৰি ইয়াতে নাম ওয়ান বাই ওয়ান আপোনালোকে সাব পাৰিব যেনেকৈ লিঙ্গুইষ্টিক্স দেন বেঙ্গলী মণিপুৰী সংস্কৃত ইংলিশ আৰবিক ইকোনমিক্স কমাৰ্স পলিটিক্যাল সায়েন্স হিস্ট্রি সোশিয়োলজি মাস কমিউনিকেশন এডুকেশন ফিজিক্স ম্যাথমেটিক্স কম্পিউটার সায়েন্স লাইফ সায়েন্স এন্ড বায়ো ইনফরমেটিক্স then microbiology biotechnology ecology and environmental science Indian comparative literature art science France and then social work visual arts chemistry statistics business administration law agriculture engineering electronics and communication engineering computer science
ইঞ্জিনিয়াৰিং লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স দেন হস্পিটেলিটি এণ্ড টুৰিজম মেনেজমেণ্ট এণ্ড লাষ্ট উৰ্দু এই 35টা কোৰ্চৰ কাৰণে ডিপাৰ্টমেণ্টে 35 ডিপাৰ্টমেণ্টে কি কৰি আছে PhD অফাৰ কৰি আছে ইন শিলচৰ কেম্পাছ নেক্সট আপুনি চাব পাৰে ইয়াতে ইন ডিফু কেম্পাছ almost in 9 departments PhD courses is offered our department keta ami sabo paro Hindi commerce physics life science and bioinformatics anthropology political science English Assamese geography then history and center for tribal studies ei 10ta department ki kori ase PhD course offer kori ase apnaloke sai lobo link my description ot di dim next apnaloke sabo eta vacancy position regarding vacancy position ami prospectus ot discussion korim কোনটো ডিপাৰ্টমেণ্টত কিমান ভ্যাকেন্সি আছে আৰু কোনজন গাইড বা সুপাৰভাইজাৰ আন্ডাৰত কিমানটা সিট ভ্যাকেন্ট আছে এইবিলাক আমি ডিসকাশন কৰিম বাট আমাৰ মোস্ট ইম্পৰ্টেন্ট হল এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকক কি কৈছে বিশেষকৈ চাব নম্বৰ 1 আপোনালোকে চাব দ্য ক্যান্ডিডেট মাষ্ট পাস দ্য মাস্টাৰ ডিগ্ৰী পাস থাকিব লাগিব বা প্ৰফেশনাল ডিগ্ৰী কি কৰিব লাগিব ইকুইভ্যালেন্ট হ'ব লাগিব তেনেহলে এপ্লাই কৰিব পাৰিব আৰু মাস্টাৰ ডিগ্ৰী পাস কৰাৰ পিছত আপোনালোকৰ আৰু এটা ক্ৰাইটেৰিয়া হল যে মিনিমাম আপোনালোকে মাস্টাৰ ডিগ্ৰীত 55% এগ্ৰিগেট মাৰ্কস থাকিব লাগিব ইট শুড বি ইকুইভ্যালেন্ট টু 55% মাৰ্কস ওকে নেক্সট ইয়াতে আৰু এটা কথা কৈছে যে যদি আপুনি কি হয় নন ক্ৰিমি লেয়াৰ যেনেকৈ আপোনাৰ ধৰি লওক OBC বা SC বা ST বা EWS ক্যাটেগৰী হয় তেনেহলে আপোনালোকে 5% ৰিল্যাক্সেশন পাব ফ্ৰম 55% দ্যাট মিন্স আপুনি যদি ST OBC বা SC বা EWS ক্যাটেগৰী হয় তেনেহলে আপোনালোকে 50% থাকিলে এপ্লাই কৰিব পাৰিব সো ফাৰ্স্ট দুটা কন্ডিশনস আমাৰ হল যে প্ৰথমতে আপুনি মাস্টাৰ ডিগ্ৰী পাস হ'ব লাগিব আৰু ইকুইভ্যালেন্ট টু দা মাস্টাৰ ডিগ্ৰী হ'ব লাগিব লগতে আপোনাৰ কি লাগিব you should must have 55% in your master degree okay আৰু যিবিলাক SC OBC বা ST বা আপোনাৰ EWS ক্যাটেগৰী আছে তেখেতসকলৰ বাবে 5% ৰিল্যাক্সেশন আছে Next, our eligibility criteria to some 1.3 to sabo yate. It basically Zibila candidate already abonar Dhurilok MPhil বা PhD coursework korise tekhetakol babe hoy. So candidates shall be eligible to proceed to do coursework leading to PhD degree in any integrated program in university if number 1 the candidate has cleared MPhil coursework in the same subject with at least 55% marks in aggregate or its equivalent grade B from the university as per Assam University Silchar ordinance on MPhil and PhD degrees in force. যদি কোনোবা এজন ক্যান্ডিডেট কি কৰিছে আসাম ইউনিভাৰ্সিটি শিলচৰৰ পৰা এমফিল কোৰ্স ওয়াৰ্ক কমপ্লিট কৰিছে আৰু কোৰ্স ওয়াৰ্কৰ ৰিজাল্টত 55% মাৰ্কস পাইছে এগ্ৰিগেট বা আপোনাৰ বি গ্ৰেড পাইছে তেখেতসকলে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব এডমিশনৰ বাবে ইন PhD or ইয়াতে 2 নম্বৰস হ'ব the candidate has already completed a coursework in MPhil in same subject as per the Assam University Silchar ordinance on MPhil and PhD degrees in force with at least 55% marks in aggregate and its equivalent grade in the Assam University Silchar grading scales and successfully completed MPhil degree in the same subject. আৰু যদি কোনোবা ক্যান্ডিডেট সাপোজ কি কৰিছে Assam University Silchar পৰা অলৰেডি MPhil কমপ্লিট কৰিছে কোৰ্স ওয়াৰ্ক কমপ্লিট কৰিছে MPhil ডিগ্ৰী কমপ্লিট হৈছে আৰু কোৰ্স ওয়াৰ্কত কি পাইছে 55% এগ্ৰিগেট মাৰ্কস পাইছে আৰু গ্ৰেড বি পাইছে তেনেহলে কি কৰিব পাৰিব তেখেতসকলে এডমিশনৰ বাবে এপ্লাই কৰিব পাৰিব নেক্সট ইয়াতে চাওক যদিও আপোনাৰ ইয়াতে 55% দিছে কোৰ্স ওয়াৰ্কত বাট যিবিলাক SC ST বা OBC বা EWS ক্যাটেগৰী আছে তেখেতসকলে 5% ৰিল্যাক্সেশন পাব 55% লৈ এপ্লাই কৰিব পাৰিব দেন চাওক ইয়াতে Candidates seeking admission against OBC non-creamy layer quota must submit valid income certificate in support of his or her belonging to OBC NCL category from the appropriate authority. Jodi konoba candidate OBC NCL non-creamy layer jodi apply koribo bicharise tenale income certificate produce koribo lagibo apnaloke upload koribo lagibo 1.5 to sab apnalokor student of Assam University whose MPhil dissertation has been evaluated and viva was is pending কিছুমান ক্যান্ডিডেট বা স্টুডেন্ট এনেকুৱা আছে আপোনাৰ আসাম ইউনিভাৰ্সিটিত হিয়তে PhD কৰি আছে PhD ত কি হৈছে আপোনালোকৰ সাপোজ ফাইনাল ইভালুয়েশন হৈ গৈছে আপোনালোকৰ থেসিসটো বাট ফাইনাল ভাইবা পেন্ডিং হৈ আছে গতিকে তেখেতসকলেও কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব টু টেক এডমিশনস বাট
সিহঁতে কি কৰিব লাগিব ফাইনাল ইভ্যালুয়েশন অফ ডিজাৰ্টেশনৰ সাৰ্টিফিকেটটো তেখেতলে প্ৰডিউস কৰিব লাগিব সাবমিট কৰিব লাগিব ওকে নেক্সট চাব now 1.6 candidate possessing degree considered equivalent to MPhil degree an Indian institution from foreign education institution accredited by an assessment and accreditation agency which is approved recognized or authorized by an authority established or recognized or incorporated by law in its home country or any other statutory authority in that country empowered for assessing accrediting or assuring quality and standard of educational institutions shall be eligible for admission to PhD programs. কোনোবা যদি ক্যান্ডিডেট এনেকুৱা থাকে যে ডিগ্ৰী প্ৰসেস কৰি আছে which is equivalent to MPhil degree or of an Indian institution or from foreign educational institution or any other institution which is accredited by the proper authority তেখেতসকলে কি কৰিব পাৰিব PhD admissioner বাবে এপ্লাই কৰিব পাৰিব in Assam University Silchar. Next আপোনালোকে so how to apply so apply কেনেকৈ কৰিব আৰু application fee কিমান হ'ব হেতু মই আপোনালোকক দেখাই দিও application fee for general and OBC আপোনালোকৰ 700 হ'ব then 600 for OBC non creamy layer and EWS or candidate বাবে and rupees 500 application fee for SC ST and PWD students আৰু আপোনালোকে থ্ৰু ই চালানৰ পেমেন্ট কৰিব পাৰে বা অনলাইন এপ্লিকেশন ফি পেমেন্ট কৰিব পাৰে আৰু আপোনালোকে এপ্লাই কৰিব লাগিব থ্ৰু দা ওয়েব পোৰ্টেল ইয়াতে চাব পাৰিছে এই ওয়েব পোৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব Assam AUS examination.se.in ইয়াতে আপোনালোকে লগইন কৰিব লাগিব প্ৰথমতে যদি ৰেজিষ্টাৰ কৰা নাই আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব এজ এ নিউ ইউজাৰ দেন আপুনি লগইন কৰি পেলাই এপ্লাই কৰিব লাগিব দেন মোস্ট ইম্পৰ্টেন্ট ডেটস খিনি চাব ইয়াতে আমাৰ মোস্ট ইম্পৰ্টেন্ট ডেট খিনি চাব প্ৰথমতে চাব লাষ্ট ডেট অফ submission of online application is 5th December 2021 within 5th December 2021 আপোনালোকে এপ্লাই কৰিব লাগিব যদি PhD পাব বিচাৰিছে PhD admission পাব বিচাৰিছে আপোনাৰ Assam University Silchar okay that means it is going on আপোনালোকৰ application start হৈ গৈছে আপোনালোকে এপ্লাই কৰিব পাৰে then 9 December সক publishing list of eligible candidates for RET research entrance test okay কোন বিলাক ক্যান্ডিডেট এপ্লাই কৰাৰ পিছত এলিজিবল হ'ব টু সিট ইন দা টেষ্ট এক্সামিনেশন অন ৰিসাৰ্চ এন্ট্ৰেন্স টেষ্ট হে লিষ্ট পাবলিশ কৰিব অন 9 ডিসেম্বৰ 2021 দেন 13 to 16 ডিসেম্বৰ আপোনালোকে চাব অফলাইন ৰিসাৰ্চ এন্ট্ৰেন্স টেষ্ট এন্ড PI means what আপোনালোকৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব 13 ডিসেম্বৰৰ পৰা 16 ডিসেম্বৰৰ ভিতৰত আপোনালোকৰ অফলাইন ৰিসাৰ্চ এন্ট্ৰেন্স টেষ্ট হ'ব আৰু PI হ'ব then 20 ডিসেম্বৰত আপোনালোক চাব 20th ডিসেম্বৰত আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্ট পাবলিশ কৰা হ'ব then 20 to 22nd ডিসেম্বৰত আপোনালোকৰ কি কৰিব ডেটস ফৰ এডমিশন অফ দা সিলেক্টেড ক্যান্ডিডেটস ফ্ৰম দা ফাৰ্স্ট লিষ্ট আপোনালোকৰ এডমিশন হ'ব ফাৰ্স্ট লিষ্টৰ ক্যান্ডিডেটৰ বাবে then 24 to 27 ডিসেম্বৰ আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট পাবলিশ কৰা হ'ব then 22nd ডিসেম্বৰ to 2021 ইয়াতে কি কৈছে কমেন্সমেন্ট অফ ক্লাसेस ফৰ কোর্স ওয়ার্ক ইয়াতে আই থিংক আপোনালোকৰ ডেটটো ইয়াতে ভুল হৈছে 22nd ডিসেম্বৰ আই হোপ সামথিং ইজ ৰং এট হিয়াৰ এই ডেটটো আপোনালোকৰ ঠিক হোৱা নাই হয়তো ইয়াতে বেলেগ ডেট আহিব পাৰে মেবি 22nd জানুৱাৰী 2022 হ'ব পাৰে এই ডেটটোত কিবা এটা কাৰেকচন কৰিব লাগিব দেন ইয়াতে আপোনালোকে চাব ডিপাৰ্টমেন্টস মে কন্ডাক্ট অনলাইন টেষ্টস if situation warrants with due approval of the authority আপোনালোকক যদিও কৈছে যে আপোনালোকৰ টেষ্টটো অফলাইন হ'ব বাট যদি আপোনালোকৰ কৰোনা সিচুৱেচন আপোনালোকে নিশ্চয় গম পায় যদি কিবা প্ৰবলেম হয় আপোনালোকৰ কি হ'ব পাৰে অনলাইন টেষ্টটো হ'ব পাৰে বাট ইয়াতে ইম্পৰ্টেন্ট নোটস আপোনালোকৰ বাবে দিছে ইয়াতে যে যেটো আপোনাৰ ফেলোশিপ ওকে যিবিলাক নন নেট যিবিলাক আছে আপোনালোকে গম পায় যিবিলাক নেট এক্সাম ক্লিয়াৰ কৰিছে বা স্লেট ক্লিয়াৰ কৰিছে বা কৰা নাই সকলে এপ্লাই কৰিব পাৰিব যদি আপুনি মাষ্টাৰ ডিগ্ৰী উইথ ইকুইভ্যালেন্ট 55% হয় তেনেহলে এপ্লাই কৰিব পাৰিব বাট যিবিলাক নন নেট ফেলোশিপ হেতৰ ফেলোশিপ পাব নাই ইট ডিপেন্ডস অন দা अवेलेबिलिटी অফ ফান্ডস ওকে সো গটিকে এ আছিল আমাৰ এডমিশন নোটিস for PhD courses under Assam University Silchar in both headquarter campus in Silchar as well as Difu campus. এতিয়া কথাটো হল আমি ইয়াতে ডিসকাশন কৰিম আপোনালোকৰ কিছুমান ইম্পৰ্টেন্ট পইণ্টস যেটো আপোনাৰ প্ৰসপেক্টাছত আছে হেতু আমি ডিসকাশন কৰিম লাইক আপোনালোকৰ ইনটেক ক্যাপাসিটি দেন আপোনালোকৰ information relating to PhD then schedule for admission process then fees payable in admissions of PhD এইখিনি বিষয় আমি এটা আলোচনা কৰিম অলৰেডি মই ডাউনলোড কৰিছো জাস্ট ওপেন কৰি দেখাই দিম
অকণমান সময় লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে পাই যাব সো প্ৰথমে আপোনালোকে চাব ইয়াতে ইনটেক কেপাচিটি চাব মই যিকোনো আপোনালোকক দুখন বা তিনিখন ডিপাৰ্টমেণ্ট দেখাই দিম বাকিখিনি আপোনালোকে নিজে চাই ল'ব পাৰিব প্ৰথমতে মই ইয়াতে আপোনালোকক শিলচৰ কেম্পাছত দেখাই দিম শিলচৰ কেম্পাছত ইনটেক কেপাচিটি কোনবিলাক ডিপাৰ্টমেণ্টত কি আছে আৰু অলৰেডি মই ডিছকাশ্যন কৰিছোঁ যে শিলচৰ কেম্পাছত কোনবিলাক ডিপাৰ্টমেণ্টে PhD কোৰ্চ অফাৰ কৰি আছে সো চাই ল'ব পাৰিব ইয়াতে প্ৰথমতে চাওক ইয়াতে ডিপাৰ্টমেণ্ট অফ লিংগুইষ্টিক্স চাব পাৰিছে ইন শিলচৰ কেম্পাছ সো ইয়াতে চাব পাৰে course offered PhD by coursework and research work and proposed intake capacity ইয়াতে চাওক there are total intake capacity আৰু লগতে ইয়াতে আপুনি এটা বস্তু চাব পাৰে যে ইয়াতে আপোনাৰ ডিটেইলছত দিয়া আছে যে নেম অফ দ্য ফেকাল্টি কোন হয় then designation of the faculty then area of specialization and proposed intake suppose ধৰি লওক প্ৰথমতে আছে ইয়াতে আজিত কুমাৰ বৈশ্য PhD designation professor হয় and area of specialization sociolinguistic and PhD 0 that means এইবাৰ তেখেতৰ আন্ডাৰত কোনো ধৰণৰ ভ্যাকেন্সি নাই ইনটেক ক্যাপাসিটি নাই বাট ইয়াতে আপুনি যদি সেকেন্ড চাব পাৰে ইয়াতে সেকেন্ডটো চাব আন্ডাৰ লিংগুইষ্টিক এস গণেশ ভাস্কৰন PhD হয় designation professor ইয়াতে চাব area of specialization descriptive linguistic then lexicography then translation then ethnolinguistic তেখেতৰ আন্ডাৰত চাব ইনটেক ক্যাপাসিটি আছে 4 PhD সো তেনেকৈ আপুনি চাব পাৰে আপোনালোকৰ কোনবিলাক ৰিসাৰ্চ সুপাৰভাইজাৰ আছে তেখেতসকলৰ ডিজাইনেশন কি এৰিয়া অফ স্পেশালাইজেশন কি আৰু কোনজন ৰিসাৰ্চ সুপাৰভাইজাৰ আন্ডাৰত কিমানটা সিট বা ইনটেক ক্যাপাসিটি আছে আপোনালোকে চাব পাৰিব নেক্সট আপোনালোকক মোস্ট ইম্পৰ্টেন্ট আপোনালোকক দেখাও তলত আপোনালোকে হেড অফ দা ডিপাৰ্টমেন্টও পাই যাব কোনজন হেড অফ দা ডিপাৰ্টমেন্ট হয় আৰু কন্টাক্ট নম্বৰো আপোনালোকে পাই যাব ওকে আপোনালোকৰ ল্যান্ডলাইন নম্বৰ লগতে আপোনালোকৰ মোবাইল নম্বৰো পাই যাব কিবা অসুবিধা হলে কিবা ইনফৰমেশন লাগিলে আপোনালোকে ইয়াতে কন্টাক্ট কৰি পেলাই ইনফৰমেশন কালেক্ট কৰিব পাৰে সো সিমিলাৰলি এনেকৈ আপোনালোকে ডিপাৰ্টমেন্ট অফ বেংগলীও চাব পাৰে যেনেকৈ ইয়াতে চাব কোৰ্স অফাৰ্ড PhD দেন প্ৰপ'জড ইনটেক আপোনাৰ চাব পাৰিছে 30 আছে 30টা ভ্যাকেন্সি সিট আছে আৰু ইয়াতে আপোনালোকে ৰিসাৰ্চ সুপাৰভাইজাৰ বিলাকৰ নাম চাব পাৰিছে ইয়াতে দিয়া আছে দেন ডিজাইনেশন দিয়া আছে এৰিয়া অফ স্পেশালাইজেশন দিয়া আছে দেন প্ৰপ'জড ইনটেক আন্ডাৰ দা ভেৰিয়াছ সুপাৰভাইজাৰ্ছ আপোনালোকে চাব পাৰে কিমান আছে সো ফ্ৰেন্ডছ এনেকৈ আপোনালোকে প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ ইন ডিফু কেম্পাস এজ ওয়েল এজ শিলচৰ কেম্পাস আপোনালোকে চাব পাৰে আপুনি কোনটো ডিপাৰ্টমেন্টত এপ্লাই কৰিব খুজিছে কিমান ইনটেক ক্যাপাসিটি আছে ওকে কোন সুপাৰভাইজাৰ আছে কোনটো সুপাৰভাইজাৰত কিমান সিট ক্যাপাসিটি আছে বা ইনটেক ক্যাপাসিটি আছে কন্টাক্ট নম্বৰ কি হয় এই গোটেইখিনি ডিটেইলছ আপুনি ইয়াৰ পৰা চাব পাৰিব এতিয়া আপোনালোকৰ ইয়াতে মোস্ট ইম্পৰ্টেন্ট আৰু মই দেখাই দিম এটা শিডিউল ফৰ এডমিশনছ it will be on page number 66 okay schedule for admission আমি ইয়াতে পেজ নম্বৰ 66 ত পাই যাম এটা আপোনালোকে চাই লব আপোনাৰ ডিপাৰ্টমেন্ট ওয়াইজ আপোনাৰ কি প্ৰয়োজন আছে কি বস্তুৰ প্ৰয়োজন দেন ডিফু কেম্পাস ইয়াতে আপোনালোকে পেজ নম্বৰ 54 ৰ পৰা আপোনালোকে পাই যাব কেম্পাস ডিফুৰ বিষয়ে ওকে পেজ নম্বৰ 54 just wait a minute আপোনালোকে চাই লব ইয়াতে 50 52 then 54 এটা চাব পাৰিছে ডিফু কেম্পাস আই গল এটা ডিফু কেম্পাসৰ আন্ডাৰত কোন মই অলৰেডি ডিসকাশন কৰিছো 10টা ডিপাৰ্টমেন্টে PhD কোৰ্স অফাৰ কৰি আছে যেনেকৈ ইয়াত আছে যেনেকৈ আসামিজ ইংলিশ পলিটিক্যাল সায়েন্স হিষ্ট্ৰি ফিজিক্স লাইফ সায়েন্স কমাৰ্স এন্থ্ৰোপলজি হিন্দী এন্ড জিওগ্ৰাফি এটা চাব পাৰিছে ডিপাৰ্টমেন্ট কেটা দেন আপুনি ইয়াতে চাই লব for admission related queries contact আপোনালোকে ইয়াতে কন্টাক্ট কৰিব পাৰে regarding admission query in PhD courses under DIFU campus ইয়াতে চাব পাৰে contact number name of the person is also given Dr. Anup Kumar De আপোনালোকে ইয়াতে কন্টাক্ট কৰিব পাৰিব then department wise আপুনি চাব পাৰিব কোনটো ডিপাৰ্টমেন্টত কিমান ইনটেক capacity আছে propose কৰিছে গাইড কোন হ'ব ডিজাইনেশন কি স্পেশালাইজেশন কি গোটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে চাই লব then page number 66 সাম আমি prospectusত page number 66 page number 65 এতে 66 আমি পাই গলো
ইয়াতে 66 নম্বৰ পেজত আপোনালোকে চাব ইনফৰমেশ্যন ৰিলেটিং টু PhD প্ৰগ্ৰামছ অলৰেডি মই নটিফিকেশ্যনত ডিছকাশ্যন কৰিলোঁ সেম বস্তু ইয়াতে আপোনালোকৰ বাবে দিছে আৰু ইয়াতে মই বিশেষকৈ আপোনালোকক জনাব খুজিছোঁ যে আপোনালোকে গম পাইছে যে 55% আপোনালোকৰ মিনিমাম লাগিব বাট যিবিলাক ক্যান্ডিডেট বিফৰ 1990 I'm sorry I forgot the date Before 1991 যদি কোনোবাই কি কৰিছে মাস্টাৰ কমপ্লিট কৰিছে তেখেতসকলৰ 55% হলে এপ্লাই কৰিব পাৰিব ওকে দেন ইয়াতে চাই লব আপোনালোকে গাইডলাইনছ খিনি ইয়াতে ধুনিয়া কৈ দিয়া আছে বেসিক খিনি মই ডিসকাশন কৰি দিছো লগতে ইয়াতে চাব প্ৰসিডিউৰ ফৰ এডমিশনছ টো আপোনালোকে ভেৰি ইম্পৰ্টেন্ট যিবিলাক ক্যান্ডিডেটৰ JRF বা EGC CSR নেট আছে বা স্লেট বা গেট ক্লিয়াৰ কৰিছে বা টিচাৰ্স ফেলোশ্বিপ হোল্ডাৰ্স হয় তেখেতসকলে 10% বোনাস মাৰ্কস পাব ইন অনলাইন উইথ দা অনলাইন গ্ৰেড ওকে এটো বস্তু আপোনালোকৰ বাবে বেনিফিটছ হয় যিবিলাক ক্যান্ডিডেটৰ JRF বা নেট স্লেটস বা EGC CSR নেট ক্লিয়াৰ আছে তেখেতসকলে পাই যাব আপোনালোকে এটা ধুনিয়া কৈ চাই লব অলৰেডি মই ডিসকাশন কৰিছো ৰিসাৰ্চ সুপাৰভাইজাৰৰ বিষয়ে লিখিছে কোৰ্স ওয়াৰ্কৰ বিষয়ে লিখিছে ইন ডিটেইলছ পাই যাব ইয়াতে মোস্ট ইম্পৰ্টেন্ট আমি চাব লগা আছে আমাৰ ইয়াতে এডমিশন ফি পেয়েবল ফৰ PhD ওকে ইয়াতে পেজ নম্বৰ 72 ত চাব লাগিব ইয়াৰ বিষয়ে we have to see schedule for admission process already আমি ডিসকাশন কৰিলো schedule to কোনটো ডেটত কি আছে লাস্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন কেতিয়া হয় এইখিনি গোটে ডিটেইলছ আমি ডিসকাশন কৰিলো পাবলিশিং অফ লিষ্ট অফ এলিজিবল ক্যান্ডিডেটস ফৰ ৰেট দেন অফলাইন ৰেট এন্ড PI পাবলিকেশন অফ the first selected list then admission of candidates from first list এইবিলাক আমি ডিসকাশন কৰিলো এডমিশন ফি ইয়াতে আপোনালোকে চাই লব আপোনালোকৰ প্ৰসপেক্টাছত দিয়া আছে ইয়াতে আপোনালোকে চাই লব এডমিশন ফি কিমান কিনি হয় সো এডমিশন ফি যদি চাব যোৱা ইয়াতে আপোনালোকে admission fee 1000 course fee then identity card fee laboratory fee transportation charge fee then laboratory caution money fee students having practical refundable hoy eto then university development fund annually payment koribo lagibo library fee annually payment koribo lagibo sports fee annually payment koribo lagibo basic primary health service annually payment koribo lagibo medical insurance annually payment koribo lagibo then students co curricular fund annually payment koribo lagibo khini gotekhini apnaloke sai lebo ar in total koribole apnaloke admission time payment koribo at the time of admission total আপোনালোকৰ কিমান হয় বাট ইয়াতে আপোনালোকক বিশেষকৈ কৈছে ইয়াতে যে আপোনালোকৰ examination fee আৰু যেটো আপোনাৰ thesis fee that may be collected before the examination of coursework and before the submission of thesis গতিকে এই আছিল আমাৰ most important information খিনি আপোনালোকৰ বাবে for process of admission in PhD courses under Assam University Silchar both in headquarter campus in Silchar as well as Difu campus যদি তথ্যখিনি ভাল লাগিছে আপোনালোকক please like কৰিব share কৰিব for more updates subscribe the channel press the bell icon thank you have a great day joy I home